কৈছা নাই নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণালী গগৈ মকৰং বৰচাবৰী ঘৰ আজি এই ৰাজীৱ সোণোৱাল ছাৰদেৱে আজি বহুতখিনি আৰ্ট চেমত জড়িত কৰি কি প্ৰডাক্ট পাইছে আপোনালোকক বিশেষ জনাবৰ কাৰণে আমি বহুত সুখী হৈছোঁ। দেখিছে আজি আৰ্ট চেমত জড়িত কৰি কিমান কি প্ৰডাক্ট পায় আপোনালোকে গম পায় দে চবচোন এইটো এটা পাইছে কি পালে আপুনি কি প্ৰডাক্ট এটা এটাকৈ আপুনি কৈ যাওকচোন। কেনেকৈ পাইছে আৰু মিঠাতেল 1 কাৰ্টন পাইছে, হেলগাৰ আৰু বিস্কুট পাইছে দেখিছে আৰু মহৰ ধূপ মানে গ্ৰামা দুটা পাইছে আৰু আমচি পাউডাৰ পাইছে, দালি পাইছে। আপোনালোকে এনেকুৱা ধৰণৰ যদি বেলেগ ধৰণৰ যদি বজাৰ কৰিলেহেঁতেন আপোনালোকে এনেকুৱা ধৰণৰ বস্তু পালেহেঁতেন তেনেকৈ কোনো দেখালেও ফিল্টাৰ বা নাপালে। আজি দেখিছে আটা বুলি পাইছে, কিবা বুলি পাইছে, প্ৰত্যেকটো বস্তুৱে ফ্ৰী প্ৰডাক্ট হৈছে নহয়। যদি বেলেগ দোকানত যদি বজাৰ কৰিলেহেঁতেন আপোনালোকে ইমানখিনি বস্তু আৰু ফ্ৰী প্ৰডাক্ট নাপালেহেঁতেন। দেখিছে এইটো ৰং মছলা হয়, ৰং মছলা দিলে মানে আমাৰ হাত খাবলৈ ইমান ধুনীয়া লাগে। আমি যদি বেলেগ ধৰণে যদি এনেকৈ যদি বজাৰ কৰিলোহেঁতেন বজাৰ কিন্তু আমি নাপালোহেঁতেন ফ্ৰী প্ৰডাক্ট। সেইটো দেখিছে এইটো ফ্ৰী প্ৰডাক্ট ইমান সুন্দৰ ধুনীয়াকৈ ফ্ৰী প্ৰডাক্ট পাইছোঁ। আপোনালোকে সকলোৱে জইন হওক আৰ্ট জয় আৰ্ট। ভাল লাগি গৈছে আজি আমাৰ। জয় শ্ৰী ৰাম, জয় আছে।